আমাৰ কৰবাত মাটি আছিলে নেকি? মাটি? আমাৰতো ঘৰ মাটি সেইখিনি। কামটো আগবাঢ়িলেই নেকি? কোনটো কাম? ডিভোৰ্চৰ কামটো? ক'লো একো কোৱা নাই এতিয়ালৈকে। চবেই বেলেগকে ভাবি আছে। মোৰ আৰু কিমান প্ৰপাৰ্টি আছে বিক্ৰী কৰিবলৈ আহিছে। কি বিভাস তুমি? মই বিপদত পৰিহে আহিছোঁ। পিছত আকৌ মোকলাম। মোকলাবি? কি মোকলাবি? তোক পঢ়াবলৈ গৈ ঘৰ বন্ধকত দি এই পৰিমলৰ ঘৰটোত আমি আছো। ইমান বছৰে চাকৰি কৰি কি মোকলালি তই? টকা এটাও দিব পাৰিছ? এতিয়া বোলে তাক 8 লাখ টকা লাগে। 8 লাখ টকা? কিয়? একো ক'ব নোৱাৰে সি। যি ক'ব লগা আছে মই ক'ব লাগিব। কোম্পানীৰ টকা খেলি মেলি কৰি আহিছে আমাৰ ছাৰে। এসপ্তাহত দিব নোৱাৰিলে জেল হ'ব বোলে ইয়াৰ। বিকিবলৈ মাটিটো নাই। এটা কাম কৰ, বাপেৰকে বিক্ৰী কৰি দে। কিডনী চকু ভাগ ভাগ কৰি বিক্ৰী কৰ। কুকুৰটো বিক্ৰী কৰিলিয়ে। খুৰা, প্ৰীতিমা, এই ছোৱালীজনীৰ গাত কি দুখ আছিল? কিয় ইমান কষ্ট দিছো তাইক? তাইৰ আশাবোৰ তোৰ কি একো নহয়? মোক এতিয়া টকা লাগে, তাৰ বাহিৰে একো নাজানো। এই বিভাস, বিভাস শুনা। দীপ, যুঁজি আছিলো জীৱনটোত।
এইবাৰহে হাৰি গলো দীপ, হাৰি গলো। যুঁজি আছিলো জীৱনটোত, এইবাৰহে হাৰি গলো দীপ, হাৰি গলো দীপ, হাৰি গলো, হাৰি গলো। দুখ নকৰিবা, টেনশ্যন নল'বা, সকলোবোৰ ঠিক হৈ যাব চাবা। খুৰা! ৰেডি হোৱা নাই তুমি? ৰেডি? কলৈ? কিয় দেউতাই ঘৰলৈ মাতা নাছিলে? মই অলপ দেৰিকৈ যাম। পিছবেলা পৰীক লগ কৰিম বুলি ক'লো, সেইকাৰণে এতিয়াই যাব লাগিব। মই পৰিণীতাক লগ কৰিবলৈ যাম বুলি আপোনাক কোনে ক'লে? কোনেও নাই কোৱা। তেন্তে মই যাম পৰীক লগ কৰিবলৈ, সেইকাৰণে আগবেলাই তোমালোকৰ ঘৰ হৈ আহোঁ বুলি ভাবিলোঁ। কি? তোমাৰ দেউতাই ইমান আশা কৰি মাতিছে, আৰু আনৰ আশা ভঙাটো বেয়া কথা বুলি কোনোবাই কালি আকাৰ ইংগিতেৰে কৈছিলে। মই ৰেডি, তুমি ওলোৱা। আপুনি আমাৰ ঘৰলৈ যাব? কিয় বেলেগ ভাষাত কৈ আছো নেকি? মই চাগে অসমীয়াতে কৈ আছো, নহয় জানো? মোৰ বিশ্বাস হোৱা নাই। বিয়াৰ পাছত আমাৰ ঘৰত আপুনি এদিনো ভৰি থোৱা নাই। অতীত খুচৰিলে বেয়া কথাবোৰেই ওলাব। অতীতক লৈ কোনোবাই জীয়াই থাকে নেকি? মই আছো। অতীতটোৱে মোৰ বৰ্তমান, ভৱিষ্যতটো চাগে অতীতটোৱে হ'ব। চোৱা ভাল মুড এটা লৈ যাবলৈ ওলাইছো। আমাৰ কথা পাহৰি অন্ততঃ মা দেউতাৰ সুখৰ কথা ভাবিয়ে তুমি ওলোৱা। দিয়া, মই বাহিৰতে আছো, তুমি ৰেডি হৈ আহা। থেংক ইউ। মাথো এইটোৰ পৰা মনলৈ নতুন আশা নাহিলেই হয়। প্ৰীতি, দুখ নকৰিবা, টেনশ্যন নল'বা, সকলোবোৰ ঠিক হৈ যাব চাবা। হেৰি কৰা নহ'লে তুমি এতিয়া ঘৰলৈকে যোৱা, খুৰাক মই চাম দিয়া, চিন্তা কৰিব নালাগে, যোৱা।
খুৰা গাটো এতিয়া অকণমান ভাল পাইছেনে দেউতা কি হৈছে তোমাৰ মনে মনে খুৰীয়ে শুনিব খুৰাৰ অকস্মাত মূৰটো ঘূৰাই গ'ল অ' মা সৰু মাও তেওঁক নজনাবি দেই তেওঁ এতিয়া বহুত কষ্টত আছে হ'ব খুৰা আপুনি কথা নক'বচোন অলপ জিৰণি লওক আজি প্ৰেছাৰ টেবলেট খাইছিল নে মই গম নাপাওঁ নহয় দেউতা তুমি খাইছিলানে নাই নাই খোৱা যাচোন লৈ আহ পানীও আনিবি 6 লাখ টকা দিব নোৱাৰাৰ বাবে নিজৰ ঘৰৰ পৰা আহি ইয়াত আছো ইমান দিনে যাচোন লৈ আহ পানীও আনিবি খুৰা দীঘল দীঘলকৈ উশাহ লওকচোন গাটো ভাল পাব চিন্তা কৰি নাথাকিব এটা সময়ত আপুনি ইয়াতকৈ বহুত ডাঙৰ ডাঙৰ সমস্যা পাৰ কৰি আহিছে এতিয়া সেই সাহস নানক শত্ৰুৱে মাৰিব খুজিলে যুঁজিব পাৰি নিজৰ মানুহে মৰা খোজ কেনেকে সহ্য কৰিম ভাইটিয়ে উপায় নাপায়হে চাগে তেনেকুৱা কথা কৈছে এনেইতো সি তেনেকুৱা নহয় দেউতা লোৱা খাই লওকচোন পানী দিয়া দেউতা আমি আছো নহয় সব ঠিক হৈ যাবতো তুমি ইমান চিন্তা নকৰিবাচোন তাকেই কৈছো মই চিন্তা কৰি থাকিলে সমস্যাবোৰ নাটৰে দীপ তাক পুলিচে ধৰি নিলে মাকজনীয়ে কেনেকে সহিব পাৰিব সৰুমা তই মাৰৰ ওচৰলৈ যা মাজুবা আছে আশাবোৰ এনেকৈয়ে ভাঙে নহয় দীপ নাই নাই খুৰা আশা এতিয়াও ভাঙি যোৱা নাই সিটো বিয়া নাপাতো বুলি কোৱা নাই টকাখিনি দিব পাৰিলে চাগে তাক কোম্পানীয়ে একো নকৰিব এটকা দুটকা নহয় 8 লাখ টকাৰ কথা